যিমানখিনি হ'ব লাগে হৈয়ে গ'ল। মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ। মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ। মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছোঁ। কেতিয়াবা নামঘৰত যাওঁ, কেতিয়াবা কাৰোবাৰ ঘৰত যাওঁ, বহি মই দিনটো গৈ আছে তেনেকৈ, দিন যায় ৰাতি যায়, এনেই ৰাতি নুপুৱাই আছোঁ আৰু বাবু। কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ। আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে। গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয়, এই মানুহখিনিৰ নাম দিয়া নাই। কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ। যাতে দুখীয়া শাস্তি পায়, উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক। মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক, যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত। সিহঁতকো ফাঁচি দিয়ক, তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব। আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব। যিমানখিনি হ'ব লাগে হৈয়ে গ'ল। মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ। মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ। মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছোঁ। কেতিয়াবা নামঘৰত যাওঁ, কেতিয়াবা কাৰোবাৰ ঘৰত যাওঁ, বহি মই দিনটো গৈ আছে তেনেকৈ, দিন যায় ৰাতি যায়, এনেই ৰাতি নুপুৱাই আছোঁ আৰু বাবু। কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ। আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে। গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয়, এই মানুহখিনিৰ নাম দিয়া নাই। কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ। যাতে দুখীয়া শাস্তি পায়, উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক। মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক, যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত। সিহঁতকো ফাঁচি দিয়ক, তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব। আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব। যিমানখিনি হ'ব লাগে হৈয়ে গ'ল। মই এতিয়া জোনমণিক বিচাৰিলেও নাপাওঁ। মই ইয়াত আকৌ মৰিলেও জোনমণিক নাপাওঁ। মই মনৰ দুখ মনতে থৈ ৰাইজৰ লগত মিলিজুলি আছোঁ। কেতিয়াবা নামঘৰত যাওঁ, কেতিয়াবা কাৰোবাৰ ঘৰত যাওঁ, বহি মই দিনটো গৈ আছে তেনেকৈ, দিন যায় ৰাতি যায়, এনেই ৰাতি নুপুৱাই আছোঁ আৰু বাবু। কিন্তু যেনেকৈ মোৰ ছোৱালীটোক মাৰিছে তেনেকৈ হত্যাকাৰীয়ে শাস্তি পোৱাটো মই বিচাৰি আছোঁ। আৰু আজি এই কথাটো শুনি মোৰ অলপ ভাল লাগিছে। গতিকে আৰু আছে ইয়াৰ লগত জড়িত হয়, এই মানুহখিনিৰ নাম দিয়া নাই। কিয় দিয়া নাই এইখিনি মানে সেইখিনিও দিলে মানে অলপ মই ভাল পাম আৰু উচিত শাস্তি পোৱাটো মই বিচাৰি আছোঁ। যাতে দুখীয়া শাস্তি পায়, উচ্চ ন্যায়ালয়ত বিচাৰ কৰি উচিত শাস্তি দিয়ক। মোৰ ছোৱালীটোক যেনেকৈ মাৰিছে সিহঁতকো সেনেকৈ শাস্তি দিয়ক, যাতে আৰু সিহঁতো জীয়াই থাকিব নালাগে পৃথিৱীত। সিহঁতকো ফাঁচি দিয়ক, তেতিয়াহে মোৰ মনটো অলপ শান্তি লাগিব। আৰু অসমৰ ৰাইজেও যোনে জোনমণিক ভাল পায় সিও মানে হ'লে দেখিলে শান্তি পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333